আজিবই মথুরার ভাগ্য নিয়ন্ত্রা ভারতের প্রায় রাজন্য বর্গই মথুরার কংসর ক্ষমতাকে সম্মান জানায় মিত্রতা করিছে স্থাপন। মথুরার হোক ভোগ, মথুরার আনন্দ, মথুরার বিজয় গৌরবে আজি এই মথুরাপতিকে আনন্দের শিখরতে প্রতিষ্ঠা করিস। এরহেন বিপুল ক্ষমতার অধিকারী হইল কংসের হৃদয় কাজে কেউ কেউ আতঙ্কর তোল পার উঠেছে। অবনেকে কিবা ঘটন মনের ভ্রান্তে আজি মুখ করিছে দুর্বল। দৈবত হয় যদি কিবা অমঙ্গল, হয় যদি প্রলয় প্লাবন, কংসই নিজ বাহুর বলের তাকে করিব ধ্বংস। কি কালোকে তো হসা মহারাজ, আহে যদি মথুরালয় প্রলয়ের ধূমকেতু, আহে যদি মথুরালয় প্রলয় প্লাবন, এই কালো কেতুর তীক্ষ্ণ অস্তর আঘাত সকলতে ছিন্ন ভিন্ন হয়ে যাব মহারাজ। মহারাজ, মথুরার রাজ সিংহাসনে কংস নিশ্চিন্ত কেন হোনা কালো কেন মহারাজ, স্নেহর ভগরি দৈব কেবল বিবাহর কাল হল সমাগত উপযুক্ত পাঠ্য বৈপায় সন্ধান এই হেতু করি বল মহারাজ। অতি শীঘ্র বিবাহর করে এইজন সম্প্রদান করব স্নেহর ভগিনী। মহারাজ, মথুৰা ৰাজৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ পোৱা কোন সেই ভাগ্যৱান জানিব পাৰোনে মহাৰাজ? নিশ্চয় নিশ্চয় কালকে মহাৰাজ। ও চরিত্র হোমঙ্গল মহন্ত বহুদে তেওরে হব দৈবকীর উপযুক্ত বর। রাজকে মান মর্যাদারে মহাপৈভরে দৈবকী হব লাগে বিবাহীষণ। কালকে তো রাজ্য জুড়ি বাটে ঘাটে পরিষ্কার করে সকলকে দিয়েছেন রৈকল ফুলি। বাদ্য করে সকলে আহি বজাওক বাদ্যযন্ত্র, নিশা ভাগে চালে যেন অগ্নিশিখা খণ্ড। অয়থি সকলে আহি দিয়ক মঙ্গল রুলিত ধ্বনি, বালক বালিকা হবে পুষ্পপুত্র আদি। মালা গাঁথি দিয়েছেন জাতিষ্কার করে। এই পৃথিবীতে মই স্বর্গপুরী করিম রচনা। আজিৰ পৰা ৰাজ্যৰ প্ৰত্যেক প্ৰজাই যেন ব্যস্ত থাকে সকলোৱে দৈবকীৰ বিবাহ কাৰ্য। ভাল মহাৰাজ।
কালকেতু মহারাজ। আজি বল অতি আনন্দৰ দিন। স্নেহৰ ভাগেৰে দৈৱকীৰ শুভ পৰিণয় শেষ হ'ল অতি মাংগলিকভাৱে। অতি সুখী মই বসুদেৱৰ হাততে মোৰ স্নেহৰ ভাগেৰে দৈৱকীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তোষিত। কালকেতু মহারাজ। দৈৱকীৰ সহিতে যাব লগা যৌতুকৰ সকলো সম্ভাৰ নিশ্চয় তুমি ৰাখিছা যতনাই। হয় মহারাজ, সাজু কৰি ৰখা হৈছে দিব্য ৰথ, সাজু কৰি ৰখা হৈছে যৌতুকৰ সকলো সামগ্ৰী। 1800 ৰথ যাব ৰত্নেৰে ৰঞ্জিত, 15,000 ঘোঁৰা, 400 হাতী আৰু লগত যাব দাস দাসী 200ৰো অধিক। অপেক্ষিছো মাথো আপোনাৰ আদেশৰ বাবে। চমৎকাৰ চমৎকাৰ আয়োজন কালকেতু। যোগ্য সেনাপতি তুমি কংস দ্ৰুপদীৰ। বাৰু তুমি খন্তেক অপেক্ষা কৰা, নিজে মই বৰ কন্যাক লৈ আহোঁ। ভাল মহারাজ। তোৰ জীৱনৰ এনেকে শুভ মুহূৰ্ত নতুনবি চকল নিদিবি বেজাৰ এই কংসৰ সেয়া। আজি তই পিতৃগৃহৰ পৰা প্ৰতিক্ৰমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ। আজি আজি তোৰ মহা আনন্দৰ দিন। দাদা, অতিকে অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত ৰূপ। বিদায় বেলাত কৰা আশীৰ্বাদ তজু চৰণ হাৰুগত কৰি আগুৱাই যাব পাৰো যেন এই জীৱন। আশীৰ্বাদ কি দেবে অভোগা দাদাৰ পথি এই দূৰলৈ তোক অন্তৰাজি ভাগিছে বোৰ। তথাপিতো এয়া উজাৰিবই দিছো আশীৰ্বাদ। দৌৰে জগব জীৱনত হৰ গৌৰী অহগম আজ হৈ আছে মোৰ অশ্বচালিত ৰথ। আজি মই নিজেই ৰথৰ সাৰথি হৈ বাক জৰি ধৰি উল্লাসেৰে দৈকে লৈ যাম যদুপুৰীলৈ। বলা বলা মৃত্যু। একে অনেক রহস্য কন্যবার অনেক রহস্য আকাহার খেলো মূর্খ কংস।
তোকে দৃশ্য করে কয় কোনোবাই এই কোন 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 খেল মূর্খ কঙ্খ এই জি তৈয়কির পিয়া পাতি মহা হমারু খেলে আপন পাহরাওয়াজি মূর্খ কঙ্খ তাই স্নেহর ভগদে তৈয়কি গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মরণের দিনটোৰ দুৰন্ত খুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মিছা 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 কংস মনত পেলা তই সেই ধৈৰ্যতিৰ বৰ মনত পেলা তই ধৈৰ্যতিৰ বৰ মনত পেলা তই ধৈৰ্যতিৰ বৰ মহারাজ সঁচা নহয় দাদা নহয় অতি সঁচা নহয় দাদা নহয় মনত পৰিছে ধৈৰ্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ আহৰিছ নিজৰে ভূত ভবিষ্যৎ অবধান করিতেছে আকাশবাণীয়ে ওরাই দিছে কর্তব্য নিজর কালকেতু কালকেতু ওরা বিজুলি বেগরে দেখে তো তরোয়াল আনন্দ তুন মত্ত প্রজা পলাউকুলরি মিত্র মোর কোন নয় শত্রু শত্রু সকলতে বধ করা যাকে যতে পর নহয় দাদা বলিয়া দতাল হাতে তুরন্তে আনি জোরে জোরে মেলি দিয়া প্রজা হাগরত আনন্দের উৎসব হও কবে সংহার কালকেতুৱেও আজি যি বিচাৰিছে তাকেই পাইছে মহাৰাজ সাৱধান সাৱধান মথুৰাৰ শ্ৰীগালৰ বল আজি কালকেতুৰ হাতত তহঁতৰ নিস্তাৰ নাই ৰবি নপলাবি ক'ত পলাইছ আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি বসুদে মৃত্যকৰ নতুন বিধি
এরে হল হগরি দুয়ক ভবিষ্যত ভাগ্য লিপিব ভালদৰে কাণ পাতি শুনিলি যে মিলন বান্ধনেৰে বান্ধি দিল তোমা দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছ ঘোষণা অচিৰতে কংসৰ মৰণ আজি আনন্দময় কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃততে গৰল উঠিল বেছ কথা এই হ'ব নহ'ল অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মৰি আছে যতমানে সকলোতে বিসৰ্জিল মই এই মুহূৰ্ততে সম্বন্ধৰে নাগপা সময় দিল দলিয়াই অৰ্ঘাঘাতে দৈৱকী কৰি শিৰচ্ছেদে মুক্ত হ'ব খোজা মৰে মৃত্যু লোৱাৰ ভূমি ৰুদ্ধ কৰি চিৰকাললৈ ক্ষান্ত হোৱা মিত্ৰৰ মানৱ দ্ৰব্যহীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতাহে মাথোন অধমক নিদিব বসুদেৱে আদৰ্শ মোৰ সন্মুখৰ পৰা হয় যদি ভগ্নী হত্যা হওক মহাপাপ কিবা হেতু ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা কিয় নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ সকলে কংসর কি কোয়াব খুদে কোনে জানে কোনে করে অপরাধ কবলৈ কিবা আছে মোৰ কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি মহাশক্তিধৰ সকলো হয় ইচ্ছাতে তোমাৰ সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত তোমাৰ হিৰে আজি হওঁ সীমাতৃকো লংঘিছে হত্যা কৰি ভগ্নীক তোমাৰ নিজৰ মৰণকো ৰুধিব খুজিছে অৰ্ঘাস নালাগে কৰিব খুদে বিলম্বই মিলাইবি তোমার কথাই সঁচা রজা নয় সর্বশক্তিমান জেনে ঈশ্বর তোর বিধান দৈবকিক করিম সম্ভার তার পাছত সম্ভালরে দৈবকির গর্ভজাত সেই অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন এই সাজু দৈবকী তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু জানিবা ধৰো বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিমানৰে পপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত তেনেহ'লে তাত দেৱতাৰ দান বুলি মই হাঁহি
সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভনীয়। নাৰী হত্যা, ভগ্নী হত্যাৰ কলংক কালিমা হানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনেৰে ৰঞ্জিত কৰিবা। হোক ভোগ আবেগৰ বশীভূত হৈ কৰা যদি এনে গৰ্হিত কাম, জগতৰ বীৰৰ সমাজে তোমাক শতমুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয় হাত হাত পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি জগতত হ'ব পৰিচিত। বঢ়িয়া বঢ়িয়া চুক্তি তোমার হিতাকাঙ্ক্ষী মিত্র মোর। তুমি বহুদেব আৰু আছে সহজ উপায়। কি উপায়? দৈব্যকীয় জীয়াই থাকিব, তোমাৰো একোকে অনিষ্ট নহব ৰাজা। কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈব্যকীৰ পাণ। অসম্ভৱ বহুদেৱ, অসম্ভৱ বাক্য এইটো। দৈব্যকীৰ প্ৰাণ ভিক্ষা দান কলাপিটো নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে ৰাজা, দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, সেই মুহূৰ্ততে এটি এটি কৰি আনি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছা মতে। অসম্ভৱ স্বামী, অসম্ভৱ। নজনাব এইটো প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰবৰ দেৱ শিশু, সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। স্বামী নজনাব এনেকুৱা প্ৰাৰ্থনা, নজনাব এনেকুৱা প্ৰাৰ্থনা স্বামী। অসম্ভৱ, অসম্ভৱ স্বামী, নজনাব ভাবিছো পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পাৰিব? পাৰিবানে বিসৰ্জীৱ সন্তানৰ স্নেহ? যদি পাৰা নাই তাত পুৰল সমাপত্তি তোমাৰ মুখলৈ চাই মই মুক্তি দিব। আৰু দৈব শক্তিধৰ ৰজাটো প্ৰজা আমি আশ্ৰিত তোমাক। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে জীৱা আছে সকলো। তথাপিতো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। প্ৰাণান্তৰে প্ৰতিজ্ঞা পালিম। এই হ'ব বহুত। এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিহ্ন কৰি নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত। অংশৰ শক্তি, অংশৰ ক্ষমতা, অংশৰ পৰাক্ৰমী কিমান। দাদা, দাদা, দাদা।
যে